নমস্কাৰ সকলোকে মই কপিলে স্বাগতম জনাইছো মোৰ আনিটি ভিডিঅলৈ আজিৰ ভিডিঅটি এটা বহুত গুৰুত্বপূৰ্ণ বিষয় হ'বলৈ গৈ আছে আমাৰ যেটো টপিক হৈছে আমাৰ গাড়ীত গলে মানুহৰ বমি কিয় হয় হয়তো আপুনিও যি ভিডিঅটো চাই আছে আপোনাৰ হয়তো কেতিয়াবা অসুবিধা হৈছে জীৱনকালত এতিয়ালৈকে হয়তো আপুনিও কেতিয়াবা ভুগিছে যে গাড়ীত গৈ থকাৰ অৱস্থাত আপোনাৰো বমি হৈছে তো কিয় হয় কেনে ধৰণৰ কাম কৰিলে বা কি কৰিলে আপুনি উপশম পাব পাৰে সকলোখিনি বস্তু আমি চাম ঠিক আছে তাৰ উপৰিও মই কিছুমান কথাৰ পৰা আৰম্ভ কৰিব বিচাৰিছো যিবিলাক কাৰণত আমাৰ সাধাৰণতে বমি হোৱা দেখা পোৱা যায় গাড়ীত অহা যোৱা কৰাৰ উপৰিও কিছুমান কাৰণ থাকে যিবিলাকৰ কাৰণে আমাৰ বমি হয় প্ৰথম কথা মই কম যে যদি আপোনালোকৰ পেটৰ কিবা অসুখ আছে যদি আপোনালোকৰ ষ্টমাক ৰিলেটেড কিবা অসুবিধা আছে তেতিয়া আপোনালোকৰ কি হ'ব পাৰে বমি হ'ব পাৰে দেখা পোৱা যায় যদি আপোনালোকৰ লিভাৰত ইনফেকচন আছে যদি আপোনালোকৰ লিভাৰত কিবা নৰ্মেল ৰেঞ্জত যি থাকিব লাগে আমাৰ বিভিন্ন ধৰণৰ লিভাৰৰ ফাংচন থাকে যদি আপোনালোকৰ ইফাল সিফাল বা কম বেছি পৰিমাণৰ থাকে হয়তো তেতিয়া আপোনালোকৰ বমি হ'ব পাৰে এসিডিটি বা গ্যাস্ট্ৰাইটিছৰ যদি আপোনালোকৰ অসুবিধা থাকে যদি আপোনালোকে বহুত দীঘলীয়া সময়ৰ পৰা এসিডিটিত ভুগি আছে বা আপোনালোকৰ গ্যাস্ট্ৰাইটিছ আছে বুলি আপোনালোকে জানে তেনে ক্ষেত্ৰতো আপোনালোকৰ কি হ'ব পাৰে কেতিয়াবা খপককৈ কোনো আমাক আগত আগজাননী নিদিয়াকৈ বমি হোৱা দেখা পোৱা যায় গেল ব্লাডাৰ ষ্টোন বা গেল ষ্টোন বুলি আমাক যাক কোৱা হয় যদি আপোনালোকৰ গল ব্লেডাৰত ষ্টোন থাকে বা পাথৰ থাকে তেনে ক্ষেত্ৰত আপোনালোকৰ খাদ্য হজম হোৱাত কেতিয়াবা সহায় কৰাত অসুবিধা হৈ যায় বা আপোনালোকৰ বদ হজম হ'ব পাৰে আৰু তেনে ক্ষেত্ৰত আগজাননী নিদিয়াকৈ কেতিয়াবা আপোনালোকৰ বমি হ'ব পাৰে আপুনি গম নাপাব পাৰে যে আপোনালোকৰ গল ব্লেডাৰত ষ্টোন আছে কিন্তু কেতিয়াবা বিষ হয় কেতিয়াবা নহবও পাৰে বহুত বেছি ষ্টোনৰ বা পাথৰৰ পৰিমাণ যদি বেছি হৈ যায় বা বেছি ডাঙৰ হয় তেতিয়াহে আপুনি বিষটো অনুভৱ কৰেগে আৰম্ভণিৰ সোৱাদ বা আৰম্ভণি কালছোৱাত কেতিয়াবা বিষ অনুভৱ নহয় আৰু আপুনি গম নাপায় যে আপোনাৰ গল ব্লেডাৰত পাথৰ আছে বা ষ্টোন আছে যাৰ ফলত কেতিয়াবা আগজাননী নিদিয়াকৈ বমি হোৱা দেখা পোৱা যায় তাৰ পিছত মই কম ইউটিআই ইউৰিনাৰী ট্ৰেক্ট ইনফেকচন যদি আপোনালোকৰ ইউৰিনাৰী ট্ৰেক্ট ইনফেকচনত আপুনি ভুগি আছে বা আপোনাৰ আগত আছিলে ভাল জাষ্ট হৈছে বা আপোনাৰ মাজে মাজে হৈ থাকে তেনে ক্ষেত্ৰতো আপোনালোকৰ বমি হ'ব পাৰে ঠিক আছে পেনক্ৰিয়াটাইটিছ হয়তো আপোনালোকে মাংস মাছ যদি কাটিছে বা কটা দেখিছে আপোনালোকে হয়তো এটা নীলা ৰঙৰ বা কলা ৰঙৰ নিচিনা এটা পিত্তাশয় দেখিছে যেটো পেনক্ৰিয়াছ বুলি কোৱা হয় পেনক্ৰিয়াটাইটিছ যদি সেই পেনক্ৰিয়াছত কিবা খালখলনি হয় বা অসুবিধাৰ সৃষ্টি হয় বা ৰঙা পৰে বা উখহি উঠে বা যদি যিকোনো ধৰণৰ ইনফেকচন হয় ব্যাকটেৰিয়াল হ'ব পাৰে ভাইৰেল হ'ব পাৰে তো তেনেকুৱা ইনফেকচনৰ কাৰণেও যদি আপোনালোকৰ কিবা এটা অসুবিধা হয় পিত্তাশয়ত বা পেনক্ৰিয়াছত তেনে ক্ষেত্ৰতো আপোনালোকৰ বমি হ'ব পাৰে ঠিক আছে আৰু কিছুমান মেডিচিনছ খালে আপোনালোকে ধৰক এন্টিবায়োটিক বা পেইন কিলাৰ যদি কিছুমান খায় তেনে ক্ষেত্ৰতো শৰীৰে কেতিয়াবা কি কৰে আমাৰ যেটো ভমিট ৰিফ্লেক্স হয় কেতিয়াবা ভমিটিং হোৱা দেখা পোৱা যায় আপোনালোকে এটা কথাটো হয়তো সকলোৱে গম পায় হয়তো বহুতখিনি লোকে যি মোৰ ভিডিঅ' চাই আছে কাৰোবাৰ হয়তো এক্সপেৰিয়েন্সো আছে বা জীৱনত অভিজ্ঞতা আছে যে মদ্যপান কৰাৰ পিছত আমাৰ দেখা পোৱা যায় ভমিটিং কৰাৰ ঠিক আছে বেছি তেলেটিয়া বা চৰ্বি জাতীয় যদি আপোনালোকে বেছি খায় জোখতকৈ বেছি খালে কেতিয়াবা আপোনালোকৰ কি হ'ব পাৰে ভমিটিং হৈ যোৱা দেখা পোৱা যায় ঠিক আছে মূৰৰ বিষ হলে মূৰৰ বিষ আৰু মূৰৰ ঘূৰণি দুটা বেলেগ বস্তু হয় মই এতিয়া সেই বস্তুটোৱে ক'ব বিচাৰিছো চাব যদি আপোনালোকৰ মূৰৰ বিষৰ লগত কেতিয়াবা ভমিটিং হয় তেতিয়া গম পাব যে আপোনাৰ হয়তো কেনেবাকে মাইগ্ৰেনৰ অসুবিধা আছে বা মাইগ্ৰেন মূৰৰ বিষৰ আপোনালোকৰ প্ৰবলেম আছে সাধাৰণতে মূৰৰ বিষৰ লগত ভমিটিং হোৱা দেখা পোৱা নাযায় কিন্তু যদি আপোনালোকৰ মূৰৰ বিষৰ লগত ভমিটিং হৈছে তেতিয়া আপুনি গম পাব যে আপোনাৰ মাইগ্ৰেনৰ হয়তো কিবা এটা অসুবিধা আছে আৰু আপুনি ততাতৈয়াকে কি কৰিব ডক্টৰৰ কাষ চাপিব ঠিক আছে এতিয়া মূৰৰ ঘূৰণিৰ কাৰণে যদি ভমিটিং হয় মূৰৰ ঘূৰণি ধৰি লওক আপুনি থিয় হৈ আছে আপোনাৰ লাগিছে গোটেই বস্তুবিলাক ঘূৰি আছে সেইটো কয় মূৰৰ ঘূৰণি যদি আপোনাৰ মূৰৰ ঘূৰণিৰ লগত ভমিটিং আহিছে তেতিয়া আপোনাৰ সেইটো হ'ব পাৰে ভাৰ্টিগো মানে কাণৰ লগত সংলগ্ন বা কাণৰ আমাৰ ইয়াৰ কাণৰ লগত জড়িত কিছুমান অসুবিধাৰ কাৰণে সেই মূৰ ঘূৰণিৰ লগত বমি হৈছে এটা আমাৰ ডিজিজ আছে ভাৰ্টিগো বুলি যেটোৰ ওপৰত মই পিছত ভিডিঅ' বনাম এতিয়া আৰু এটা কথা হয়তো আপোনালোকে গম পাই যে প্ৰেগনেন্সিৰ ক্ষেত্ৰত প্ৰথম ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰ প্ৰথম 3 মাহ আমাৰ যেটো ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰ বুলি কোৱা হয় 12 সপ্তাহ বা প্ৰথম 3 মাহলৈকে এগৰাকী মহিলাৰ ভমিটিং ফ্ৰিকুৱেন্টলি বা আগজাননী নিদিয়াকৈ কেতিয়াবা ভমিটিং হোৱা দেখা পোৱা যায় তো এইবিলাকে আছিল আমাৰ কিছুমান মূল কাৰণ যিবিলাকৰ ক্ষেত্ৰত বা যিবিলাকৰ কাৰণে আমি দেখা পাওঁ ভমিটিং হোৱা এতিয়া আজিৰ টপিকটোৰ পৰা মই আৰম্ভ কৰিব ওলাইছো যে আপুনি গাড়ীত গলে আপোনাৰ কিয় ভমিটিং হয় এটা বহুত ইন্টাৰেষ্টিং বিষয় হয় যে আপুনি গাড়ীত গলে আপোনাৰ ভমিটিং কিয় হয় যাক আমি মোশন সিকনেছ বুলি ক'ব পাৰো ঠিক আছে এতিয়া মই ঘটনাটো আপোনালোকক প্ৰথম কথা কাণৰ লগত জড়িত যেহেতু এখন কাণ দেখাই মিলি মই ক'বলৈ বিচাৰিম চাব হয়তো আপোনালোকে ভাবিলে আচৰিত হ'ব
যে বমিটোতো মুখেৰে কৰা যায় কিন্তু কাণৰ লগত কি জড়িত হৈ আছে এইটো আপোনালোকৰ মনত এটা ডাঙৰ প্ৰশ্ন হয়তো আহিছে বা আহিব লাগে যদিও প্ৰশ্নটো আপোনালোকৰ ব্ৰেইনত অহা নাই কিন্তু আহিব লাগে মই এটা বস্তু দেখাইছো চাব এইখন আমাৰ হৈছে এক্সটাৰ্নেল এয়াৰ বুলি কয় যেটো আপুনি মোৰ কাণখন দেখি আছে বা মই যদি আপোনাৰ ওচৰৰ পৰা লগ পাওঁ আপোনাৰ কাণখন দেখিমেই তো এইটো আমাৰ যিখিনি মানুহে দেখা পোৱা যায় সেটোক আমাৰ এক্সটাৰ্নেল এয়াৰ বুলি কোৱা হয় আৰু যিখিনি আমাৰ মাজৰ অংশত থাকে সেইখিনি আমাৰ মিডল এয়াৰ বুলি কোৱা হয় আৰু আমাৰ যিখিনি ভিতৰৰ ফালে থাকে কাণখনৰ সেইখিনিক আমাৰ কোৱা হয় ইনাৰ এয়াৰ বা ভিতৰৰ অংশ কাণখনৰ ভিতৰৰ অংশ এতিয়া আমাৰ এইখিনি অংশ আপোনালোকে বাহিৰৰ এক্সটাৰ্নেল এয়াৰ বা বাহিৰৰ কাণ যিখন আমাৰ কাণ বুলি কোৱা হয় সেইখিনি অংশ আপোনালোকে সবেই দেখিছে আৰু মিডল অংশটো আপোনালোকে হয়তো দেখা পোৱা নাই কিন্তু যদি মোবাইলত বা কোনোবাই পঢ়িছে গম পাইছে আমাৰ ঘটনাটো জড়িত হৈ আছে ভিতৰৰ কাণখনৰ লগত ভিতৰ যাক আমি ইনাৰ এয়াৰ বুলি কওঁ তো সেইখিনিয়ে মই ডিসকাস কৰিবলৈ লৈছো তো আপোনালোকে প্ৰথম কথা শুনিব এতিয়া যেতিয়া আপুনি এখন গাড়ীত বহি আছে যেতিয়া আপুনি এখন গাড়ীত বহি ট্ৰেভেল কৰি আছে আপুনি কি কৰে নহয় গাড়ীখনৰ সিটটোত চাই থাকে নহলে আপুনি খিৰিকিৰে দি আপুনি বাহিৰলৈ চাই থাকে নহয় আপুনি মোবাইল বা এখন মোবাইল চাই থাকে বা ল্যাপটপ চাই থাকে নহলে আপুনি এখন কিতাপ চাই থাকে ফলত ঘটনাটো কেনেকুৱা ধৰণৰ হয় চাব আমাৰ বমি গাড়ীত ট্ৰেভেল কৰি থাকোতে বমি কৰাৰ ৰহস্যটো জড়িত হৈ আছে আমাৰ চকু আৰু কাণৰ লগত আপোনালোকে আচৰিত হ'ব যে আমাৰ শৰীৰটো বেলেন্স কৰাত সহায় কৰে আমাৰ কাণেৰে আপুনি থিয় হৈ আছে থিয় হৈ কিমান দেৰিলৈকে ৰৈ থাকিব পাৰে বহি আছে বহি কিমান দেৰিলৈকে ৰৈ থাকি মানে বহি থাকিব পাৰে বা কিবা এটা কাম কৰি আছে সেই কামটো কেতিয়ালৈকে কৰি থাকিব পাৰে এতিয়া চাব ৰ'দত যদি আপুনি থিয় হৈ থাকে এটা সময়লৈকেহে থিয় হৈ থাকিব পাৰিব তাৰ পিছত কি হয় মাথা ঘূৰাই পৰি যোৱা যায় সেই যিমান সময়লৈকে আপুনি থিয় হৈ আছে সম্পূৰ্ণ বস্তুবিলাক বেলেন্স কৰিছে আমাৰ কাণে বিশেষকৈ আমাৰ কাণৰ ইনাৰ এয়াৰ ঠিক আছে আমাৰ ভিতৰৰ কাণৰ এয়াৰে আমাক কি কৰিছে বেলেন্স কৰিছে ঠিক আছে তো এতিয়া মই কম যেতিয়া আপুনি গাড়ী এখনত বহি আছে গাড়ীখনটো লৰি থাকিব বা গাড়ীখন কেনেকুৱা কপনি হৈ থাকিব ভাইব্ৰেচন হৈ থাকিব কাৰণ ৰাস্তাটো খলাবমা থাকিব পাৰে বা গাড়ীখন যেতিয়া চলি আছে অকমান হলেও কি কৰিব লৰচৰ কৰি থাকিব ফলত আপুনি মানুহটো ৰেষ্টত থকা যেন অনুভৱ হ'ব যে আপুনি বহি আছে কিন্তু আপোনাৰ চকুগিটাই কি কৰিছে হয়তো গছ-গছনি বিলাক চাই আছে বা মানুহৰ ঘৰ চাই আছে বা আপুনি মোবাইল চাই আছে ঠিক আছে বা আপুনি কি কৰিছে এখন হাতত কিতাপ লৈ চাই আছে ঠিক আছে এতিয়া আমাৰ ঘটনাটো কি হ'ব যেতিয়া আপুনি মোবাইলটো চাই আছে চকুৰে আপোনাৰ ব্ৰেইনত এটা সিগনেল যাব যে আপুনি এটা মোবাইল চাই আছে কিবা এটা কাম কৰি আছে কিন্তু আপোনাৰ কাণখন লৰচৰ হৈ আছে গাড়ীখনটো গৈ আছে গাড়ীখন গৈ থাকিলে সাধাৰণতে কেনেকুৱা এনেকুৱা ধৰণে লৰি থকা যায় মানুহটো বা আপুনি ট্ৰেইনতে যাওক বা গাড়ীতে যাওক যতেই না যাওক আপুনি অকমান হলেতো মানুহটো এনেকৈ মুভমেন্ট কৰি থকা যায় এটা ঘটনা কি হৈছে আমাৰ কাণখনৰ যি ভিতৰ মই ইনাৰ এয়াৰ বুলি যেটো কৈছিলো ইনাৰ এয়াৰ বুলি মই যেটো কৈছিলো তাৰ ভিতৰত কিছুমান সেমি সাৰ্কুলাৰ কেনেলছ থাকে ঘুৰণীয়া বৃত্তাকাৰ গোল গোল ধৰণৰ এইবিলাক চাওক আপোনালোকে ঘুৰণীয়া মই দেখাই দিছো এনেকুৱা ঘুৰণীয়া ধৰণৰ কিছুমান আমাৰ অংশ থাকে সেইবিলাক মই ডিটেইলছত নাযাও জাস্ট আপোনালোকে বুজি থাকক কাণখনৰ ভিতৰৰ অংশত এনেকুৱা ধৰণৰ কিছুমান আমাৰ ঘুৰণীয়া বৃত্তাকাৰ আমাৰ অংশ থাকে সেমি সাৰ্কুলাৰ কেনেলছ বুলি যাক কোৱা হয় তাৰ লগতে আমাৰ কি থাকে ভেষ্টিবুলাৰ নাৰ্ভডাল থাকে আৰু আমাৰ কচলিয়া বুলি কিছুমান অংশ থাকে ঠিক আছে আৰু এটা ঘটনা কি হৈছে তাতে আমাৰ কিছুমান কি থাকে জুলীয়া পদাৰ্থ থাকে ভিতৰৰ কাণখন যত আমাৰ বৃত্তাকাৰ গোলাকাৰ গোল বা ঘুৰণীয়া বৰণৰ যেতিয়া আমাৰ কিছুমান অংশ থাকে সেইবিলাকত কিছুমান জুলীয়া পদাৰ্থ থাকে আৰু সেই জুলীয়া পদাৰ্থবিলাকো লৰি থাকে বা নাচি থাকে যেতিয়া মানুহ এজন গাড়ীত গৈ থাকে সেই মানুহজনৰ কাণখনতো লৰি থাকিব মানুহজন লৰি থাকিলে কাণখনো লৰি থাকিব আৰু সেই কাণৰ ভিতৰত থকা জুলীয়া পদাৰ্থবিলাকো সেই ঘুৰণীয়া বৃত্তাকাৰ অংশবিলাকৰ লগত লৰি থাকে তেতিয়া কাণখন লৰি আছে ভিতৰৰ অংশ লৰি আছে ব্ৰেইনত কাণৰ পৰা এটা সিগনেল গৈছে যে মানুহজন লৰি আছে বা স্ট্ৰেইট ফৰৱাৰ্ড হৈ থকা নাই বা মানুহজন স্থিৰ হৈ থকা নাই মানুহজনে কিবা এটা কাম কৰি আছে বা লৰি আছে বা কপি আছে বা ভাইব্ৰেট হৈ আছে ঠিক আছে কিন্তু আপুনি যেতিয়া মোবাইলটো চাই থাকিব বা আপুনি যেতিয়া কিতাপখন চাই থাকিব আপোনাৰ চকুৰ গিটাই এটা ব্ৰেইনত সিগনেল পঠাব যে মানুহজনে দেখোন কিতাপখন চাই আছে বা মোবাইলটো চাই আছে মানে মানুহজন স্থিৰ হৈ ৰৈ আছে ঘটনাটো চাব বা আপোনালোকে যেতিয়া গছ-গছনি সাইডৰ ফালে চাই আছে বা ঘৰবিলাক চাই আছে ঘৰবিলাক আপোনালোকৰ লাগিব যে পিছৰ ফালে আহি আছে আপুনি আগৰ ফালে গৈ আছে আৰু আপোনাৰ
চকুকেইটাই জাষ্ট চাই আছে মানে স্থিৰ হৈ ৰৈ আছে বা আপুনি মোবাইল চাই আছে স্থিৰ হৈ আছে ঘটনাটো কি হৈছে ইন্টাৰেষ্টিং শুনিব কাণখনে ব্ৰেইনত সিগনেল পঠাইছে আপুনি মানুহটো নাচি আছে বা লৰি আছে বা ভাইব্ৰেট কৰি আছে চকুকেইটাই আপোনাৰ ব্ৰেইনত সিগনেল পঠাইছে যে আপুনি মানুহজন স্থিৰ হৈ আছে তো আপোনাৰ কি হল চকু আৰু ব্ৰেইন আৰু আমাৰ কাণ এই তিনিটা বস্তুত যেতিয়া চকুৱে সিগনেল পঠালে যে মানুহজন স্থিৰ হৈ আছে আৰু কাণেৰে পঠালে যে মানুহজন নাচি আছে বা লৰি আছে বা ভাইব্ৰেচন বা কপি আছে ঠিক আছে তেতিয়া ঘটনাটো কি হল সেই আমাৰ যেটো ব্ৰেইনত এটা থাকে vomit control center আমাৰ যাৰ নাম হল মেডুলা অবলংগাটা যেটো আমাৰ vomit control center হয় ব্ৰেইনত থাকে তো সেই ব্ৰেইনলে সিগনেলটো যে গল এটা কানেৰে কোলে মানুহজন লৰি আছে চকুৱে কোলে মানুহজন স্থিৰ হৈ আছে এই যে এটা যে ইমবেলেন্সিং হল চকুৱে যেটো সিগনেল দিলে এটা বেলেগ সিগনেল দিলে কানেৰে যেটো সিগনেল এটা দিলে সেই সিগনেলটো এটা বেলেগ সিগনেল গল ফলত আমাৰ কি হল ব্ৰেইনত আমাৰ যেটো আমাৰ মেডুলা অবলংগাটা vomit control center সেইটো সক্ৰিয় হৈ গল বা এক্টিভ হৈ গল সেই vomit control center টো আমাৰ সক্ৰিয় হৈ গল যাৰ ফলত আপোনাৰ বমি হৈ গল তো কথাটো মই আকৌ এবাৰ কৈ দিছো সিম্পল কে আপোনালোকক আকৌ এবাৰ কৈ দিছো আমাৰ কাণখনৰ যি ভিতৰৰ অংশত কিছুমান এনেকুৱা ধৰণৰ ঘূৰণীয়া বা গোলাকৃতিৰ কি থাকে কিছুমান অংশ থাকে যাক আমাৰ সেমি সার্কুলার ক্যানেলস বা তাৰ কাষতে কিছুমান আমাৰ ভেষ্টিবুলাৰ নাৰ্ভ বা কচলিয়া বুলি কিছুমান অংশ থাকে যিবিলাক অংশত কিছুমান জুলীয়া পদাৰ্থ থাকে বা কিছুমান সৰু সৰু দানা বা কণিকা থাকে যেতিয়া মানুহজন গাড়ীত উঠি ট্ৰেভেল কৰি গৈ থাকে যাত্ৰা কৰি গৈ থাকে তেনে ফলত মানুহজনৰ কি হয় মানুহজনে যেতিয়া চকুৱে কিবা এটা চাই থাকে চকুগিটাই স্থিৰ হৈ থাকে মানে মানুহজন লাগে যে মানুহজন স্থিৰ হৈ আছে মুভমেন্ট কৰি থকা নাই বা লৰচৰ কৰি থকা নাই কিন্তু মানুহজন গাড়ীখনত বহি আছে ফলত মানুহজন কপি আছে ফলত কাণখনো কপি আছে তো সেই কাণৰ পৰা এটা সিগনেল ব্ৰেইনত যায় যেটো যাব যে মানুহজন লৰচৰ কৰি আছে চকুৰ পৰা এটা সিগনেল যাব যে মানুহজন লৰচৰ কৰা নাই তো সেই যেটো কনফিউজন ক্ৰিয়েট হৈছে ব্ৰেইনত মেডুলা অবলংগাটাত চকুৱে এটা কথা কৈছে কাণেৰে এটা কথা কৈছে তাৰ পিছত গৈ এটা আমাৰ বিশৃংখলাৰ সৃষ্টি হৈছে তাৰ ফলত ইমবেলেন্স হৈছে আৰু আমাৰ যেটো vomit control center ব্ৰেইনত আছে মেডুলা অবলংগাটা বা ব্ৰেইনত যিখিনি অংশই আমাৰ vomit control কৰে সেই অংশটো কি হৈছে সক্ৰিয় হৈ গৈছে বা এক্টিভ হৈ গৈছে তাৰ ফলত আপোনালোকৰ বমি হৈছে তো আপোনালোকে যদি বুজি পাইছে বা যদি বুজি পোৱা নাই অনুগ্ৰহ কৰি আকৌ এবাৰ পিছলৈ গৈ ভালকে চাওক বুজি পাব আৰু এটো বুজি পোৱাটো ভাল কথা লাগে আপোনালোকৰ হয়তো কেতিয়াবা ভুক্তভোগী হৈছে বা আপোনালোকে এতিয়াও হয়তো ভুক্তভোগী হৈ আছে বা আপুনি ট্ৰেভেল কৰিব নোৱাৰে গাড়ীত কাৰণ আপোনাৰ ভমিটিং হৈ যায় এতিয়া মই কিছুমান কথা কম যিবিলাক কৰিলে আপোনালোকে অকমান হলো উপশম পাব পাৰে ঠিক আছে তাৰ আগতে আৰু এটা কথা আছে কিছুমান মানুহৰ জন্মৰ পৰা এনেকুৱা একেবাৰে গাড়ীত যাব নোৱাৰে কিন্তু কিছুমান মানুহৰ কি হয় আগৰ পৰা যাব পাৰে ধৰি লওক 22-23 বছৰলৈকে এজন মানুহ বা এগৰাকী মহিলা গাড়ীত উঠিলে কোনো অসুবিধা নাছিল কিন্তু সেই 24 বছৰ বয়সৰ পৰা তেওঁৰ অসুবিধা হোৱা আৰম্ভ হ'বলৈ সৃষ্টি হৈছে বা ধৰক গাড়ীত গলে তেনেকুৱা কিছুমান অসুবিধা পায় বা কিছুমানৰ কি হয় আগৰ পৰা আছিলে কিন্তু লাহে লাহে বয়স যিমান বাঢ়ি আহিছে লাহে লাহে নাইকিয়া হৈ গৈ আছে বা আগতে পৰা নাছিল গাড়ীত উঠিব বমি হৈছিল কিন্তু এতিয়া বমি নহয় এনেকুৱা ধৰণৰ দেখা পোৱা যায় সেইটো সকলোৰে ক্ষেত্ৰত বেলেগ কিন্তু মই এতিয়া কথা কম যে আপোনালোকে কি নকৰিব কি কৰিলে আপোনালোকে ভাল পাব প্ৰথমত মই কম ৰাতি বেছি তেলেতিয়া খাদ্য নাখাব যোৱা ৰাতি বেছি মানে ধৰক আপোনাৰ আজি বমি হৈছে কাৰণ আপুনি আগৰ ৰাতিটোত হয়তো বহুত তেলেতিয়া খাইছিলে সেইটো কাৰণে আপোনালোকে কি কৰিব যোৱা ৰাতিটোত বেছি তেলেতিয়া বা চৰ্বি জাতীয় খাদ্য খোৱাৰ কাৰণে বমি হ'ব পাৰে সেইটো কাৰণে কি কৰিব তেলেতিয়া বা চৰ্বি জাতীয় খাদ্য বেছি নাখাব আগৰাতি টোপনি বহুত ভালকৈ লব টোপনিটো বহুত ভালকৈ মাৰিব বহুত এটা ডাঙৰ ফেক্টৰ হয় 6 পৰা 8 ঘণ্টা টোপনি সম্পূৰ্ণকৈ আপোনালোকে লবই অভাৰ ইটিং নকৰিব জোখতকৈ বেছি নাখাব যিমানটো আপুনি আগতে খাই বা আপুনি গম পায় যে ইমানখিনি খালে মোৰ পেটটো ভৰি যায় তো সিমানখিনিহে খাব বেছিকৈ নাখাব জোখতকৈ জাৰ্নি কৰোতে আপোনালোকে এটা বস্তু চেষ্টা কৰিব যদি কৰবাত যাবলগীয়া থাকে বা যাত্ৰা কৰিবলগীয়া থাকে তাৰ প্ৰায় 2 ঘণ্টাৰ আগতেই যি খাবলগীয়া থাকে খাই লব ধৰি লওক আপোনালোকে 10 বজাত কোবালৈ আৰম্ভ কৰিব যাত্ৰা বা আপুনি ট্ৰেভেল কৰিব 10 বজাত কি কৰিব আপোনালোকে প্ৰায় 8 বজা বা 7:30 মান বজাতে কি কৰিব যি খাবলগীয়া থাকে খাই লব একেবাৰে আগলৈ বা আপুনি গাড়ীত উঠাৰ 10-15 মিনিট বা 30 মিনিট আগত খাবলৈ নাৰাখিব তেনে ক্ষেত্ৰত বেছিকৈ বমি হোৱা দেখা পোৱা যায় কাৰণ মানুহে গাড়ীত উঠা আগতে জাস্ট 10 মিনিট জাস্ট 15 মিনিটৰ আগত কিবা হেভি কৈ খাই লয় তেনে নকৰিব আপোনালোকে
পাৰিলে চেষ্টা কৰিব গাড়ীত গ'লে খিৰিকীৰ কাণতে বহিব যদি আপুনি বাছত ট্ৰেভেল কৰি আছে চেষ্টা কৰিব খিৰিকীখনৰ কাণত যাতে আপোনাৰ গাত কিছুমান বতাহ লাগে বা আপোনাৰ মাইণ্ডটো মানে কন্ট্ৰোল হৈ থাকে এটা মই ইয়াতে এটা ইন্টাৰেষ্টিং কথা কম চাব আপুনি যে গাড়ীত গৈছে আপোনাৰ বমি হৈছে কিন্তু আপুনি কেতিয়াবা এজন ড্ৰাইভাৰে বমি কৰা জানো দেখিছে ড্ৰাইভাৰজনে বমি কৰা নাই হয়তো গাড়ীখনৰ এখন বাছত 40 জন যদি যাত্ৰী আছে 40 জনৰ ভিতৰত 20 জন যাত্ৰীয়ে বমি কৰিব পাৰে যাৰ মোচন সিকনেছ থাকিব পাৰে কিন্তু ড্ৰাইভাৰজনৰ কেতিয়াও বমি নহয় কাৰণ তেওঁৰ স্থিৰ মানে দৃষ্টিটো সম্পূৰ্ণ আগত থাকে পুৰা স্ট্ৰেইট ফৰৱাৰ্ড থাকে বা পোনে থাকে সিধা থাকে কিন্তু আপুনি মই যদি গাড়ীত বহি থাকো আমি কি কৰো নহয় আমি সিটটো চাই থাকিম নহয় আমি ওপৰলে চাই থাকিম নহয় আমি মোবাইলটো চাই থাকিম নহয় আমি খিৰিকীৰে কি চাই থাকিম গছবিলাক চাই থাকিম বা ঘৰবিলাক চাই থাকিম ফলত সেই কাণ আৰু আমাৰ চকুৰ এটা বিশৃংখলাৰ সৃষ্টি হয় সেই কাৰণে আপোনালোকে পাৰিলে কি কৰিব স্ট্ৰেইট চাই থাকিব স্ট্ৰেইট মানে যদি আপোনালোকে গাড়ীখনৰ আগচিটত বহিছে কাখলৈ নাচাব পাৰিলে স্ট্ৰেইট ফৰৱাৰ্ড সিধা সিধি পোনে চাব আৰু যদি পিছৰ ফালে সিটত আছে আপোনালোকে চেষ্টা কৰিব চকু কেইটা মুদি বন্ধ কৰি অকমান শুবলৈ চেষ্টা কৰিব টোপনি নাহিলেও চকু কেইটা যিমান পাৰে মুদি থাকিবলৈ চেষ্টা কৰিব সাইন্টিফিক্যালি প্ৰুভেন হয় মানুহবিলাকে সাইডত বেছিকৈ চাই থাকে বা মোবাইল চাই থাকে কাৰণে আমাৰ বেছিকৈ বমি হোৱা দেখা পোৱা যায় পাৰিলে গছগছনি কিছুমানে কি কৰে বা সৰু অৱস্থাত কৰা যায় গছগছনি লিখি থকা যায় যে গছ ইমানজোপা গছ মই পাৰ হলো আমুকটা মই ঘৰ পাৰ হলো সেইবিলাক কৰিলে আপোনালোকৰ বিশৃংখলাৰ ব্ৰেইনত সৃষ্টি হ'ব আৰু বমি ডেফিনেটলি হ'ব ঠিক আছে তো সেইটো এটা ডাঙৰ ইন্টাৰেষ্টিং কথা গাড়ীখনৰ যাত্ৰীৰ বমি হ'ব পাৰে কিন্তু ড্ৰাইভাৰৰ আজিলৈকে বমি হোৱাৰ ৰেকৰ্ড নাই সেইটোৱেই কথা মানে ঠিক আছে তো আপোনালোকে মই আশা কৰিছো কথাবিলাক বুজি পাইছে আৰু হয়তো আপোনালোকে ঘৰুৱা কিছুমান কথা শুনিছে যে ট্ৰেভেল কৰিলে আপোনালোকে আদা বা লং অলপ মুখত লৈ যাব লাগে সেই বস্তু কেইটা কৰিব পাৰে আৰু বিশেষকৈ ৰাতিপুৱা বেলা ট্ৰেভেল কৰাৰ আগত পুৰি কেতিয়াও নাখাব তেলেতীয়া বস্তু নাখাব প্ৰায় 2 ঘণ্টাৰ আগত খাই শেষ কৰিব যি খাব লগা আছে ধৰি লওক আপুনি চাহ একাপ খাইছে গাড়ীৰ ভিতৰত ঠিকে আছে সেইটো এটা বেলেগ কথা কিন্তু কথাখিনি গুৰুত্ব সহকাৰে মানি চলিব আৰু জাষ্ট এটাই কথা যদি আপোনালোকে কন্ট্ৰোল কৰিব পাৰে চকু আৰু কাণক কেনেকৈ কন্ট্ৰোল কৰিব মই কলো যে চকুকেইটা মুদি আপোনালোকে চেষ্টা কৰিব পাৰে শুই দিবলৈ বা আপোনালোকে আগচিটত যদি বহি আছে স্ট্ৰেইট কে চাই থাকিব পোনে চাই থাকিব সেইবিলাকেই ঘটনা কিন্তু বহুত মানুহে নাজানে যে আমাৰ গাড়ীত উঠিলে বমি কিয় হয় বা বহুতখিনি মানুহে মোক কমেন্ট কৰি আছে যে স্যাৰ কিহৰ কাৰণে বমি হয় কাৰণটো কৈ দিব আজি আমি কাৰণটোৰ কথা ডিসকাস কৰিলো এনেকুৱা ইন্টাৰেষ্টিং কিছুমান ভিডিঅ লৈ মই আহি থাকিম নেক্সট ভিডিঅত আমি গম পাম যে মানুহে খুঁতে কিয় নাকটো বজাই থাকে কিছুমান মানুহৰ যে বহুত বেছিকৈ নাক বাজে হয়তো আপোনালোকৰ কাৰোবাৰ ঘৈনী হ'ব পাৰে কাৰোবাৰ নিজৰ গিৰিয়েকৰ হ'ব পাৰে কাৰোবাৰ মাক দেউতাকৰ হ'ব পাৰে কাৰোবাৰ ককাই ভাইৰ হ'ব পাৰে বাইদেউ ভণ্টিৰ কাৰোবাৰ হ'ব পাৰে যাৰ ফলত আপোনাৰ খোৱাৰ অসুবিধা হয় বা আপুনি ৰাতি শুব নোৱাৰে বিৰাট খং উঠে আপোনাৰ তো সেই বিষয়টোলৈ আমি নেক্সট ভিডিঅত আহিম তো আশা কৰিছো ভিডিঅটো চাই আপোনালোকে ভাল পালে এটলিষ্ট গম পালে যে গাড়ীত গ'লে মানুহৰ কিয় বমি হয় আৰু আপোনালোকে এনেকুৱা ধৰণৰ যদি কিবা বিষয়ত ভিডিঅ চাব বিচাৰে মোক কমেন্ট কৰি জনাব আৰু যদি ভিডিঅটো ভাল পাইছে চাই অকমান মৰম দিব আৰু ভিডিঅটো যিমান পাৰে শেয়াৰ কৰিব মোৰ মেইন উদ্দেশ্যই হৈছে যে মানুহ সজাগ হোৱা বা উপকৃত হোৱাকৈ ভিডিঅৰ যোগেৰে মই কিছুমান বাৰ্তা দিছো এটলিষ্ট নজনা কথা মানুহে কিছুমান শিকিব পৰাকৈ তো এইখিনিয়ে আছিল আজিৰ ভিডিঅটো ধন্যবাদ